দাদা নেশ্যন ফাৰ্ষ্ট নিউজলৈ আপোনাক স্বাগতম জনালোঁ। নমস্কাৰ। দাদা, ৰাজনীতিক ক্ষেত্ৰখনত আপোনাৰ প্ৰৱেশ কেতিয়া ঘটিছিলে আপোনাৰ ৰাইজে জানিব বিচাৰিছে, অলপ জনাবচোন। মই 1993 চনত ভাৰতীয় জনতা পাৰ্টীত মই যোগদান কৰিছিলোঁ। সেই সময়ত প্ৰয়াত গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ দিলীপ কলিতা ডাঙৰীয়াই মোক যোগদান কৰিছিল 1993 চনত। 1993 চনত যোগদান কৰাৰ পিছত দলীয়ভাৱে মই পুৰণি 28 নম্বৰৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পাইছিলোঁ। তেতিয়া দিলীপ কলিতা ডাঙৰীয়া পাৰিষদ নাছিল। 1995 চনত যেতিয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ'ল, সেই নিৰ্বাচনত গুৱাহাটী মহানগৰ জিলাত আমি অভূতপূৰ্বভাৱে সফলতা লাভ কৰিলোঁ। সেই সময়ত আমাৰ গুৱাহাটী মহানগৰৰ সভাপতি আছিলে প্ৰয়াত পাৰ্বতী প্ৰসাদ গোস্বামী ডাঙৰীয়া। বৰ্তমান আপুনি যিহেতু বিজেপিৰ কাৰ্যকৰ্তা হিচাপে আছে, দলৰ কি কি দায়িত্ব আপুনি বহন কৰি আছে? মই বৰ্তমান ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দায়িত্বত আছোঁ আৰু চৰকাৰীভাৱে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ উপাধ্যক্ষ হিচাপে দায়িত্বত আছোঁ। GMDৰ ভাইচ চেয়াৰমেন হিচাপে আপুনি বহুদিন কাৰ্যনিৰ্বাহ কৰিছে। আপুনি ভাবেনে GMDৰ ফালৰ পৰা গুৱাহাটীৰ সমস্যাসমূহ সমাধান কৰাত সফল হৈছে বুলি? গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ কামটো হৈছে অকল আমি ডেভেলপমেণ্টৰ কথাখিনি আমি চাওঁ জেনেৰেলি, কিন্তু গুৱাহাটী মহানগৰ বুলি ক'লে গুৱাহাটী পৌৰ নিগম আছে, PWD আছে, আৰু গুৱাহাটী উন্নয়ন কৰ্তৃপক্ষই ৰাস্তা ঘাট নিৰ্মাণ নকৰে, নলা নৰ্দমা নবনায়। যোৱা 3 বছৰৰ পৰা আমি কোনো ধৰণৰ ৰাস্তা নিৰ্মাণ কৰা নাই, নলা নৰ্দমা আমাৰ দায়িত্বত নাই। আমি কেৱল উন্নয়নৰ ক্ষেত্ৰতো আমাৰ কেনেকৈ ধৰণে কৰিব লাগে আমি কেইবাটাও ডিপাৰ্টমেণ্টে আলোচনা কৰিহে মুখ্যমন্ত্ৰী মহোদয়, বিভাগীয় মন্ত্ৰী তেওঁলোকৰ তদাৰকতহে কামখিনি কৰা হয়। বৰ্তমান যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ চলি আছে, তো এই চৰকাৰখনৰ কাম কাজত আপুনি সন্তুষ্টনে? চাওক, এটা কথা আপুনি চাব, যিহেতুকে আমি গুৱাহাটীতে জন্ম হৈ ডাঙৰ দীঘল হৈছোঁ, আৰু যিহেতুকে মই আজি 32টা বছৰ দলৰ কাৰণে, দেশৰ কাৰণে আমি কাম কৰিছোঁ। আমাৰ উদ্দেশ্য আছিলে আমি ৰাইজৰ কাম কৰা। বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইখিনি আমি দেখা পাইছোঁ যে আমি যিধৰণে ভাবি ভাৰতীয় জনতা পাৰ্টীত আহিছিলোঁ সেৱা কৰিবৰ কাৰণে, সেই ধৰণে ৰাইজৰ সেৱা কৰি আছোঁ। আৰু মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বতেই অসমখনৰ সৰ্বাংগীন উন্নয়ন হ'ব। আচ্ছা দাদা, এইখিনি যে ডিলিমিটেশ্যন হোৱাৰ পিছত পশ্চিম গুৱাহাটী সমষ্টি লোপ পায়, জানিব পৰা মতে নতুন সমষ্টি গুৱাহাটী চেণ্ট্ৰেলত আপুনি এইবাৰ নিৰ্বাচন খেলাৰ বাবে আগ্ৰহী, কথাষাৰ কিমান দূৰ সত্য? চাওক, প্ৰথম কথা হ'ল কি, নিৰ্বাচন খেলাটোতো এটা আগ্ৰহ প্ৰকাশ আজি নহয় তাহানিৰে পৰা আছিল। কাৰণ মোৰ আগতে কেইবাটাও নিৰ্বাচনত যুৱ মৰ্চাৰ দায়িত্বত থকা মোৰ সতীৰ্থসকল নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু বিধায়কো হৈছে। যিহেতুকে আমি গুৱাহাটীত বাস কৰোঁ, আমাৰ গুৱাহাটী সমষ্টি, সেইকাৰণে মোৰ পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিটো মই 2016 চনত বিচাৰিছিলোঁ। মই 2012 চনত জিলা সভাপতি আছিলোঁ, আৰু মোৰ নেতৃত্বতে গোটেই 4টা সমষ্টি জয়যুক্ত হৈছিলে। সেই সময়তে আমাৰ 2015 চনৰ মাননীয় বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আমাৰ দলত আহিছিল। আমি একেলগে কাম কৰি তেওঁ জয়যুক্ত হৈছিল। পিছৰ পৰ্যায়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল, বৰ্তমানৰ মুখ্যমন্ত্ৰী কেবিনেট মন্ত্ৰী আছিলে বিভিন্ন বিভাগৰ। বৰ্তমান তেওঁ আমাৰ মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে ৰাইজৰ কাম কৰি আছে। সেইবাবে মই ভাবোঁ 2026তো মই ইতিমধ্যে সমাজৰ হৈ কাম কৰি আছোঁ। ইতিমধ্যে মই দলে দিলে মই নিশ্চয় নিৰ্বাচন অৱতীৰ্ণ হ'ম বুলি আশা ৰাখিছোঁ। দলে নিশ্চয় উচিত চিন্তা কৰিব। আমাৰ অসমৰ বৰ্তমান সমস্যাটো হৈছে মূল্যবৃদ্ধি। মূল্যবৃদ্ধি এটা বিৰাট ডাঙৰ সমস্যা, আৰু এই সংক্ৰান্তত আপুনি কি ক'ব? চাওক, প্ৰথম কথা হ'ল মূল্যবৃদ্ধি সমস্যাটো আজি নহয়, আজি বহু বছৰৰ পৰাই আছে। ইয়াৰ এটাই কাৰণ হ'ল আমাৰ অসমত উৎপাদনটো কম। আপোনালোকে জানে
আমাৰ ইয়াত যিমানখিনি প্ৰয়োজন হয় সিমানখিনি প্ৰয়োজন আমাৰ উৎপাদন নহয়। আৰু কিছুমান সামগ্ৰী আমাৰ খাদ্য সামগ্ৰী আমাৰ উৎপাদন হয়, যেনেকৈ ধৰক যোৱা বছৰ বহু আমাৰ বিদেশলৈ পঠাব লগা হৈছিল ৰঙালাও, প্ৰচুৰ পৰিমাণে ৰঙালাও হৈছিল। ভোট জলকীয়া আমাৰ প্ৰচুৰ পৰিমাণে যায়, আমাৰ বিভিন্ন নেমু টেঙা প্ৰচুৰ পৰিমাণে উৎপাদন হৈছে, নেমু টেঙা বিদেশত গৈছে। কিন্তু আমি এটা কথা ঠিক, আমি স্বনিৰ্ভৰশীল হ'ব লাগিব, উৎপাদন কৰিব লাগিব। কাৰণ আমাৰ আলু আমাৰ উৎপাদন নহয়, পিঁয়াজ আমাৰ ইয়াত উৎপাদন নহয়, আদা নহয়, নহৰু নহয়, আমাৰ যিমানখিনি আমাৰ ধানৰ প্ৰয়োজন হয়, চাউলৰ প্ৰয়োজন হয়, সেইখিনিও আমি আনিব লগা হয়। কিন্তু আমি উৎপাদন কৰিব লাগিব, তাৰ কাৰণেও কৃষি বিভাগেও যথেষ্ট চেষ্টা কৰি আছে। আৰু কৃষি বিভাগেও মই ভাবোঁ অতি কম সময়ৰ ভিতৰত সফলভাৱে সফল হ'ব। আৰু আমি উৎপাদনশীল আমি ৰাজ্য হিচাপে আমি চিহ্নিত হ'ব পাৰিম, আৰু আমাৰ যিখিনি লাগতিয়াল খাদ্য সামগ্ৰী নিশ্চয় আমি উৎপাদন কৰিব পাৰিম। আমি ইয়াৰ আগতে এটা সমীক্ষা চলাইছিলোঁ। আমি যেতিয়া জনতাৰ ওচৰলৈকে গৈছিলোঁ, জনতাৰ ফালৰ পৰা এটাই দাবী যে বৰ্তমান বিজেপি চৰকাৰখন অহাৰ পিছতে মূল্য বৃদ্ধি ঘটিছে। তো এই জনতাৰ যিখিনি দাবী বা জনতাই যিখিনি মনত ভাবি আছে, এই ভাৱধাৰণাখিনি আপুনি কেনেদৰে দূৰ কৰিব বিচাৰিব? প্ৰথম কথা মই কওঁ যে মূল্য বৃদ্ধিটো চাওক, মূল্য বৃদ্ধি হোৱাৰ কেইবাটাও কাৰণ থাকে। প্ৰথম কাৰণ হ'ল আমাৰ ইয়াতে উৎপাদনটো কম। যিখিনি আমাক লাগতিয়াল সামগ্ৰী লাগে সেই সামগ্ৰীৰ উৎপাদন কম কাৰণে আমি বাহিৰৰ পৰা আহে, তাৰ কাৰণে ট্ৰান্সপৰ্টেশ্যনৰ খৰচ থাকে, তাৰ কাৰণে দামটো বৃদ্ধি হয়। 1 নম্বৰ। 2 নম্বৰ হ'ল আমি জনসংখ্যাও চাব লাগিব, আমাক খাদ্য কিমান লাগে আৰু আমাৰ জনসংখ্যা কিমান আছে, সেইধৰণে আমি ইনকাম কৰোঁতা কিমান আছে আৰু খাওঁতা কিমান আছে, সেই বস্তুখিনি চাব লাগিব। আৰু বস্তুৰ দাম বৃদ্ধি হোৱাটো কোনো ডাঙৰ কথা নহয়, হ'ব, কিন্তু ইয়াক আমি নিয়ন্ত্ৰণ কৰিব লাগিব। চৰকাৰৰো কৰ্তব্য আছে, নিয়ন্ত্ৰণো কৰিব লাগিব আৰু উৎপাদন বৃদ্ধি কৰিব লাগিব। খোৱাপানীৰ সমস্যাও বৰ গুৰুতৰ সমস্যা গুৱাহাটীত। গুৱাহাটীবাসী ৰাইজে খোৱাপানীৰ সমস্যাৰ বাবে হাহাকাৰ কৰি ফুৰিছে। তো এই ক্ষেত্ৰত GMDৰ ফালৰ পৰাই কি ব্যৱস্থা গ্ৰহণ কৰিছে? প্ৰভু ঈশ্বৰৰ কৃপাত অতি সোনকালে 2025ৰ ভিতৰত গুৱাহাটী মহানগৰত পানী পোৱা যাব। ইতিমধ্যে জাইকাৰ জৰিয়তে পানী দি থকা হৈছে। ইতিমধ্যে আমি 40,000 পৰিয়ালক ইতিমধ্যে পানী দিয়া হৈছে। কিছু যোগান মানে চলি আছে, মানে কিছু মানে কানেকশ্যন অলৰেডি এপ্লাই কৰিছে, সেইবোৰ দিয়াৰ কাৰণে ব্যৱস্থা চলি আছে। সেইটো আমাৰ এটা জল বোৰ্ড বনাই দিয়া হৈছে। এই জল বোৰ্ডৰ জৰিয়তে গোটেইখিনি কাম হৈ আছে। আৰু আমাৰ দক্ষিণ গুৱাহাটী, চাউথ গুৱাহাটী যিটো আমাৰ আছে, সেই অতি সোনকালে 2025ৰ ভিতৰত মানে প্ৰতিটো ঘৰত পানী পাব। কাৰণ ইতিমধ্যে কাম আমাৰ শেষ হৈছে, খালি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ কাৰণে আমাৰ কিছু অলপ প্ৰব্লেম হৈছে, কিছু পাইপবোৰ তললৈ ডুবি গৈছে, কাৰণ কিছু কাম আছে, এই কাম পূৰ্ণ গতিত চলি আছে। মই ভাবোঁ 2025ত সম্পূৰ্ণ গুৱাহাটীবাসী ৰাইজে পানী পাব। গুৱাহাটীৰ আৰু এটা সমস্যা আছিলে বানপানী, অৰ্থাৎ কৃত্ৰিম বৰষুণ দিয়াৰ লগে লগে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। তো এই বানপানী সমস্যাটো সমাধানৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা? কৃত্ৰিম বানপানী সমস্যা সমাধান কৰাৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে বহুখিনি কথা কৈছে। মই মোৰ ব্যক্তিগত এটা অনুভৱ কৰোঁ যে চাওক, গুৱাহাটীত যিসকল জলাশয় আছে সেই জলাশয়বোৰ পোতা গৈছে, ইতিমধ্যে ঘৰ নিৰ্মাণ হৈছে, অট্টালিকা নিৰ্মাণ হৈছে, এইটো সকলোৱে জানে। আমি কি কৰিব লাগে, ৰাইজক এটা অনুৰোধ, যিবোৰ আমাৰ ৱাটাৰ বডি আছে সেই ৱাটাৰ বডিত কোনো মানুহে যদি ঘৰো বনায় সেই বাধা দিব লাগে। সেই ৱাটাৰ বডি কেতিয়াও ঘৰ চৰ বনাবলৈ সুবিধা দিব নালাগে। এইটো চৰকাৰে সেই কথা কৈ আছে, কিন্তু কিছুমানে এই ৱাটাৰ বডি য'ত জলাশয় আছে তাতে ঘৰ নিৰ্মাণ কৰিছিল। এতিয়া কিছুখিনি আমি সেইসকলো এভেকশ্যন হৈছে, কিছু ঠাইতো হৈছে। আৰু মই এটা কথা অনুৰোধ জনাওঁ যে আমাৰ ৰাইজক, যে আপোনালোকে নলা নৰ্দমা জাবৰ জোঁথৰ নেপেলাব। নলা নৰ্দমা জাবৰ চাবৰ থাকিলে পানীখিনি ওলাই যাব। আৰু কৃত্ৰিম বানপানী হোৱাৰ এটা কাৰণ হৈছে কি, কেতিয়াবা কি হয়, মানে ইমান স্পীডত বৰষুণটো আহে, বৰষুণটো অহাৰ পাছত তাত ৰাখিবৰ কাৰণে ভাৰসাম্যতা এটা নাথাকে। তেতিয়া ঠিক বৰষুণ কমাত 2-3 ঘণ্টা 4 ঘণ্টাৰ পিছত লাহে লাহে পানী যায়। কিছু অঞ্চলত পানী থাকে, কিন্তু সেই অঞ্চলবোৰত নলা নৰ্দমাবোৰ চাফা থাকিলেও, চাফা কৰিলেও কিন্তু ৰাইজে আকৌ তাত নলা নৰ্দমাৰ জাবৰবোৰ পেলাই দিয়ে, তাৰ কাৰণে পানীবোৰ নাযায়। মই এইটো নকওঁ যে চৰকাৰৰ কৰ্তব্য নহয়, চৰকাৰৰ কৰ্তব্য আছে, চৰকাৰে নেৰা নেপেৰা চেষ্টা কৰি আছে। আৰু মই ভাবোঁ যে এই কৃত্ৰিম বানপানী 2-3 বছৰৰ ভিতৰত সম্পূৰ্ণ সমাধান হ'ব। তাৰ কাৰণে চৰকাৰ, ৰাইজ
একেলগে মিলি আমি কাম কৰিব লাগিব। দাদা আপুনি যিহেতু পশ্চিম গুৱাহাটী সমষ্টিৰ এগৰাকী ভোটাৰ লগতে সদস্যও, গতিকে আমি জানিব বিচাৰিছোঁ যে পশ্চিম গুৱাহাটী সমষ্টিৰ মিত্ৰজোঁটৰ বিধায়কগৰাকীৰ কাম কাজক লৈ বিগত সময়ছোৱাত তেখেতে যিহেতু বিধায়ক হৈ আছে পশ্চিম গুৱাহাটী সমষ্টিত, তেখেতৰ কাম কাজক লৈ কেনে আপুনি সন্তুষ্ট হয়নে? চাওক, মই ব্যক্তিগতভাৱে নহয়, যিহেতুকে মই আমাৰ মিত্ৰজোঁটৰ হয়, এই কথাটো ক'বলৈ টান, কিন্তু মই ভাবোঁ 2016 চনৰ পিছত আমাৰ যেতিয়া চৰকাৰ আহিছিল তেতিয়া পশ্চিম গুৱাহাটী সমষ্টিত বিভিন্ন ধৰণৰ ৰাস্তা ঘাট বিভিন্ন আঁচনিৰ জৰিয়তে ৰাইজ উপকৃত হৈছে। সেই কথাখিনি ৰাইজেও উপলব্ধি কৰিছে। মানে যিহেতুকে মিত্ৰজোঁটৰ বিধায়ক, আমি মিত্ৰজোঁটৰ বিধায়ক, যিহেতুকে তেওঁৰ বিষয়ে আমি বেয়াকৈ কোৱাটো আমাৰ উচিতো নহয় আৰু আমাৰ লগত একেলগে আমি কাম কৰোঁ। কিন্তু এটা কথা ঠিক, ৰাইজে এইটো বিশ্বাস কৰে যে 2016 চনৰ পিছত বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰ অহাৰ পিছত বিভিন্ন ৰাস্তা ঘাট আৰু বিভিন্ন আঁচনিসমূহ ৰাইজে পাইছে। এতিয়া অনাগত দিনত আৰু কৰিবলগীয়া বহুত আছে। মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ চৰকাৰখনৰ উদ্যোগতেই সৰ্বাংগীন বিকাশ হ'ব, এইটো ধ্ৰুৱ সত্য। অন্য কোনো ৰাজনৈতিক দলে এই কাম কৰিব নোৱাৰে, কাৰণ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ চৰকাৰেহে নিষ্ঠাবানভাৱে দায়িত্ব পালন কৰিব পাৰে। তাৰ কাৰণে দিনে নিশাই ৰাইজৰ হৈ কাম কৰি আছে। আপুনি যিহেতু ৰাজনীতিৰ লগত জড়িত, তো শেষত আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা ডাঙৰীয়া, তেখেতে বিজেপি ত্যাগ কৰি কেনে কংগ্ৰেছলৈকে গ'ল। ইয়াতে দলৰ কেনেকুৱা ধৰণৰ ক্ষতি হ'ব বুলি আপুনি ভাবে? চাওক, কথা এটা আছে, কাৰ্যকৰ্তা এজন নিৰ্মাণ কৰিবলৈ হ'লে বহু কঠিন, বহু বছৰ লাগে। এনেকুৱা কাৰ্যকৰ্তা এজন যেতিয়া দলৰ পৰা গুচি যায় অলপ দুখ লাগে। কিন্তু মোৰ ক'বলগীয়া কথা হ'ল, ব্যক্তিগতভাৱে কৈছোঁ মই, যে আমি দেশৰ কাৰণে সেৱা কৰিব আহিছোঁ। আমি ভাৰতীয় জনতা পাৰ্টী যেতিয়া মই যোগদান কৰিছিলোঁ, অটল বিহাৰী বাজপেয়ীৰ আদৰ্শ চাই কৰিছিলোঁ যে এই ব্যক্তিজনে সমভাৱ দৃষ্টিৰে চাই আৰু দেশৰ কাৰণে কাম কৰিব। আমাৰ কাৰণে প্ৰথম দেশ সেৱা, তাৰপাছত সংগঠন, তাৰপাছত ব্যক্তিত্ব। আজি মুকুতা ডেকাৰ যদি পৰিচয় আছে, দলৰ কাৰণে পৰিচয় পাইছোঁ। মুকুতা ডেকাৰ পৰিচয় ভাৰতীয় জনতা পাৰ্টীয়ে দিছে। সেইকাৰণে দলত বিচৰাটো অধিকাৰ, মই কি বিচাৰিছোঁ, মোক কি লাগে, মই বিচৰাটো অধিকাৰ। কিন্তু দলে চিন্তা কৰি দিব আৰু দলে নিদিলেও কিন্তু মই দলৰ হৈ কাম কৰিব লাগিব, দলৰ হৈ কাম কৰিব লাগিব, দেশৰ হৈ কাম কৰিব লাগিব। এইটোৱে হৈছে ভাৰতীয় জনতা পাৰ্টীৰ উদ্দেশ্য। আমি ত্যাগৰ মনোভাৱেৰে কাম কৰিব আহিছোঁ, পাবৰ কাৰণে নহয়, আমি দিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীত আহিছোঁ। ধন্যবাদ দাদা, আপোনাৰ লগত কথা পাতি ভাল লাগিল। শেষত দাদা, আপোনাৰ শুভাকাংক্ষীসকলক কিবা বাৰ্তা দিব বিচাৰিব নেকি? মই শুভাকাংক্ষীসকলক এটাই কথা কওঁ, ভাৰতীয় জনতা পাৰ্টী একমাত্ৰ ৰাজনৈতিক দল যি দলে দেশৰ কাৰণে সেৱা কৰি আছে, দেশৰ কাৰণে কাম কৰিব, আৰু যদি কিবা বলিদানো দিব লাগে দেশৰ কাৰণে বলিদান দিম। আমি প্ৰতিটো কাৰ্যকৰ্তাই মন পৰে আমি দলৰ হৈ দেশৰ হৈ আমি কাম কৰোঁ। আমাৰ এটাই উদ্দেশ্য, আমি ভাৰতবৰ্ষ বিশ্বগুৰু হ'ব লাগে আৰু অসমখনক আমি তৃতীয় অৰ্থনৈতিক ৰাজ্য হিচাপে নিৰ্মাণ কৰিব লাগে আৰু আমাৰ ৰাজ্যখনত সকলো ক্ষেত্ৰতে উন্নয়ন হওক। এই কথাখিনি মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বতে সম্ভৱ, এইখিনিয়ে মই কৰোঁ। দাদা ধন্যবাদ জনালোঁ। আমি পৰৱৰ্তী পৰ্যায়ত পুনৰ আপোনাৰ লগত লগ হৈ আকৌ আমি এনেকুৱা ধৰণে ৰাজনৈতিক কথা আলোচনা কৰি যাম। নেশ্যন ফাৰ্ষ্ট নিউজলৈও শুভেচ্ছা থাকিল। আপোনালোকে ৰাইজৰ হৈ নিষ্ঠাভাৱে দায়িত্ব পালন কৰক, সত্য নিষ্ঠা বাতৰি পৰিৱেশন কৰক, সেয়ে আপোনালোকৰ ওপৰত আশা ৰাখিম। ধন্যবাদ।